দৰ্শকসকল আজি আকৌ মোৰ ইউটিউব চেনেল নয়জিং বেণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক এটাতে জনাই দিওঁ আজি ২ নং মহঙত ২ নং মহং জ্যোতি যুৱ সংঘৰ দ্বাৰা আয়োজিত খেলখনৰ চূড়ান্ত ফাইনেল আজি। গতিকে আজি মই পোনপ্ৰথমে উদ্যোক্তাসকলৰ ওচৰলৈ যাব বিচাৰোঁ আৰু তেখেতসকলৰ কেনেধৰণৰ প্ৰস্তুতি আছে আৰু আজি শেষৰ দিনৰ কাৰণে তেখেতসকলে কি ব্যৱস্থা কৰিছে মই সেইখিনি জানিব বিচাৰিম। দৰ্শকসকল বৰ্তমান মোৰ ওচৰত উপস্থিত আছে ২ নং মহং জ্যোতি যুৱ সংঘৰ সম্পাদক মাতিয়া চেমৰম আৰু মই তেখেতৰ পৰা কিছুমান কথা জানিব বিচাৰোঁ। আপোনাক পোনপ্ৰথমে মোৰ নয়জিং বেণ্ডলৈ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ পৰা পোনপ্ৰথমে জানিব বিচাৰোঁ আজি যিহেতু আপোনালোকে যি ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰিছে সেই ফুটবল টুৰ্ণামেণ্টৰ শেষ দিন অৰ্থাৎ ফাইনেলৰ দিন। গতিকে আজি ফাইনেলত কোনকেইটা দল ফাইনেলত পাইছেগে আৰু আপুনি কোনটো দলে জিকিব বুলি এটা সামান্য অনুমান এটা লগাইছে? হয়, আজি যিহেতু চূড়ান্ত খেলত আমি উপনীত হ'ব পাৰিছোঁ আৰু আজি এই চূড়ান্ত খেলত উপনীত হৈছে ২ নং মহং দেউৰী FC আৰু বালিজান FC। দুইটি দল ২৫ আগষ্ট তাৰিখৰ পৰা খেলি তেওঁলোকে নিজৰ পাৰদৰ্শিতা দেখুৱাই পেলাই আজি এই ফাইনেল খেলত খেলিবৰ কাৰণে তেখেতসকলে উপনীত হ'ব পাৰিছে। আৰু আজি যি ধৰণৰ ইয়াত পৰিৱেশ দেখিছোঁ সঁচাকৈ একদম দৰ্শকসকল বহুত ইয়াত উপস্থিত। গতিকে আজি এই খেলখন ৰোমাঞ্চকৰ হ'ব বুলি আপুনি আশা কৰিছেনে? হয়, নিশ্চয়। আজি যিহেতু এই আমাৰ ২ নং মহং চেঁচাজান ৰাজহুৱা খেলপথাৰখনত চাৰিওফালে চাৰিওকাষে আমি দেখিবলৈ পাইছোঁ, আপোনালোকে এই ব্লকৰ মাধ্যমেৰে দেখিবলৈ পাইছে যে বিগত সময়ছোৱাত যি ধৰণে দৰ্শক উপস্থিত আছিলে তাতকৈ আজি কিন্তু বেছি আটকধুনীয়া আমি দেখিবলৈ পাইছোঁ আৰু নিশ্চয় আজিৰ এই চূড়ান্ত খেলখন আমি আশা কৰিছোঁ বৰ আটকধুনীয়া হ'ব আৰু এই খেলখনৰ লগত আমি সংযুক্ত কৰিব বিচাৰিছোঁ যিহেতু দৰ্শকসকলে এই খেলৰ আৰম্ভণিতে এখনি আমাৰ এই ২ নং মহং জ্যোতি যুৱক সংঘৰ অন্তৰ্গত থকা উৎসাহিত মহিলাসকলে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। এই নৃত্য প্ৰদৰ্শনৰ যোগেদি আমাৰ যিহেতু এই যি খেলখন অনুষ্ঠিত কৰিছোঁ এই খেলখন আৰু সুন্দৰ ৰূপে পৰিচিত পাব বুলি আমি আশাবাদী। আৰু বৰ্তমানলৈকে আপুনি সম্পূৰ্ণ দৰ্শকসকলৰ পৰা এটা সঁহাৰি পাইছে বুলি আমি অনুমান কৰিছোঁ আৰু খেলুৱৈসকলৰ পৰাও সম্পূৰ্ণ সঁহাৰি পাইছে বুলি আমি অনুমান কৰিছোঁ। গতিকে আজি এই খেলখন ৰোমাঞ্চকৰ হ'ব বুলি আমি আশাবাদী। গতিকে আপুনি সৰ্বশেষত আজি এই খেলখন আৰম্ভণি হোৱাৰ প্ৰাক মুহূৰ্তত দৰ্শকসকলক তথা আজি খেলুৱৈসকলক কি বাৰ্তা দিব বিচাৰে? আজি খেলুৱৈসকলক আৰু দৰ্শকসকলক এটাই বাৰ্তা দিব বিচাৰোঁ, যিহেতু আমাৰ এই অঞ্চলখন একেবাৰে পিছপৰা অঞ্চল আৰু এই অঞ্চলখনৰ পৰা যাতে খেলৰ মাধ্যমেৰে আমি জানো, আপোনালোকে জানে যে খেলৰ মাধ্যমেৰে যুৱক যুৱতীসকলে কৰ্মসংস্থাপন পোৱাত এটা ৰাস্তা এটা মুকলি হৈ যায়। ঠিক সেইধৰণে এই খেলখনৰ মাধ্যমেৰে খেলুৱৈসকলৰ লগতে আমাৰ এই অঞ্চলত বসবাস কৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যিমান ল'ৰা ছোৱালীবিলাক আছে, উঠি অহা নৱপ্ৰজন্ম আছে, তেখেতসকল এটা ইয়াৰ পৰা উৎসাহ পাওক, এটা আৰ্হি পাওক, যাতে এই খেলৰ মাধ্যমেৰে শাৰীৰিকভাৱে তেখেতসকলৰ উন্নতি প্ৰগতি হওক আৰু এই খেলৰ যোগেদি এই পিছপৰা অঞ্চলখন যাতে আগুৱাই যাব বুলি আমি আশা কৰিছোঁ। আপোনাক ধন্যবাদ থাকিল আৰু আমি এই চেনেলৰ মাধ্যমেদি সম্পূৰ্ণ দৰ্শকসকলক আৰু খেলুৱৈসকলকো এটা অনুৰোধ কৰিব বিচাৰোঁ যে আজি এই খেলখন সুচাৰুৰূপে পৰিচালনা হওক আৰু শান্তিপূৰ্ণ পৰিৱেশত এই খেলখনৰ সামৰণি ঘটক আৰু আপোনালোকে এনেধৰণৰ এক সুন্দৰ পৰিৱেশত খেলখন আয়োজিত কৰাৰ বাবে আপোনালোকৰ সম্পূৰ্ণ আয়োজক সমিতিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো এনেকৈ ইয়াতকৈ আৰু ডাঙৰকৈ খেল আপোনালোকে আয়োজন কৰক আৰু আপোনালোকৰ আজি চূড়ান্ত খেলখন আজি ফাইনেলখন সুচাৰুৰূপে শান্তিময় পৰিৱেশত শেষ হওক বুলি আমি কামনা কৰি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকল এওঁলোক আছিল আয়োজক সমিতি আৰু মই তেখেতসকলৰ পৰা বিভিন্ন কথা জানিবলৈ পালোঁ আৰু আপোনালোকক খন্তেক সময়ৰ পাছতে আজি এই চূড়ান্ত খেলখন আৰম্ভণি হ'ব। গতিকে মই পোনপ্ৰথমে আপোনালোকক এই খেলপথাৰখনৰ চাৰিওফালৰ দৃশ্য আপোনালোকক দেখাব বিচাৰোঁ। আমি আশা কৰিছোঁ আজি ফাইনেলখন পাম। গহীন মৰাণ সন্মানীয় ফুলেশ্বৰ বৰুৱা, সন্মানীয় ৰমেন দেউৰী,
সন্মানীয় অমূল্য গোহাঁই, সন্মানীয় ইলিয়াজাৰ মধু, সন্মানীয় তেজ কুমাৰ মীন, সন্মানীয় প্ৰেমচাই হেমব্ৰম, সন্মানীয় কনষ্টাণ্টিন এক্কা, আৰু সন্মানীয় যিহেতু আপোনালোকৰ প্ৰতিদ্বন্দ্বী হিচাপে কৰ্ণেলিয়াছ দেউৰী FC আছে, কেৰকেটা, গতিকে এই দলটোক সন্মানীয় আপুনি কিমান ষ্ট্ৰং বুলি ভাবে? পিণ্টুছ কিস্পৰ্টা, সন্মানীয় নিৰ্মল হনুমান, সন্মানীয় চাৰ্লেছ চুৰাম, সন্মানীয় ভিক্টৰ ডুংডুং, সন্মানীয় বিনোদ পান্না, সন্মানীয় দৰ্শকসকল, ৰেফাৰী আৰু লাইনছমেনৰ পিছে পিছে দুয়োটা দলৰ খেলুৱৈসকল খেলপথাৰৰ মাজলৈ সোমোৱা দৃশ্য মই আপোনালোকক দেখুৱাই আছো। আৰু ইয়াৰ লগে লগে মই আপোনালোকক ফিল্ডখনৰ চাৰিওফালৰ দৃশ্য দেখাবলৈ গৈ আছো। আৰু দৰ্শকসকল, মই আপোনালোকক খেলপথাৰখনৰ চাৰিওফালৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। আজি সঁচাকৈ বহুত মানুহৰ সমাগম। ইয়াত সকলোৱে নিজ নিজ কাম বন এৰি আজি এই ফাইনেল খেলখন উপভোগ কৰিবলৈ আহিছে। পুৰুষ মহিলা সকলো ইয়াত উপস্থিত হোৱা আমি দেখিবলৈ পাইছো। আৰু দৰ্শকসকল, তাৰপাছতে মই আপোনালোকক আজি এই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ বেনাৰ এটি দেখুৱাইছো। লগতে ইয়াত সমিতিৰ বিষয়ববীয়াসকল লগতে আলহীসকলো ইয়াত উপস্থিত আছে। তেখেতসকলে আসন গ্ৰহণ কৰি আছে। আৰু এনেদৰে চাৰিওকাষে দৰ্শকেৰে ভৰপূৰ আজি এই খেলপথাৰখন। গতিকে সকলোৱে এটা কথা অপেক্ষা কৰি আছে যে খেলখন কেতিয়া আৰম্ভ হ'ব। আজি চূড়ান্ত খেলখনৰ ফাইনেলত প্ৰৱেশ কৰিছে বালিজান FC আৰু দেউৰী FC দলে। আৰু দুয়োটা দলেই খুব শক্তিশালী। আমি বিগত সময়বোৰতো দেখি আহিছো এওঁলোকৰ মেচ। ইমান প্ৰখৰ ৰ'দতো মহিলাসকল নিজ নিজ ল'ৰা ছোৱালীক কোলাত লৈ আজি খেলখন উপভোগ কৰিবলৈ বহি আছে। গতিকে আমিও আশা কৰিছো ভাল এখন মেচ হ'ব বুলি। গতিকে দৰ্শক আপোনালোকে চাই থাকক। আৰু ইয়াৰ লগে লগে খেলখন আৰম্ভ হ'ল। আৰু দুয়োটা দলৰ খেলুৱৈসকলে নিজৰ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছে। আৰু দুয়োটা দলৰ মাজত এনেদৰে যুদ্ধ সদৃশ পৰিৱেশ এটা। গ'ল দিয়াৰ চেষ্টা দুয়োটা দলৰ খেলুৱৈসকলৰ। নেৰা নেপেৰা চেষ্টা কৰাৰ পাছতো দুয়োটা দলে গ'ল দিবলৈ সক্ষম নহ'ল। দুয়োটা দলৰ খেলুৱৈসকলে গ'ল দিয়াৰ সুযোগ পাইছিল, কিন্তু কোনো দলৰ খেলুৱৈয়ে গ'ল দিব নোৱাৰিলে। হাফ টাইম পৰ্যন্ত কোনো দলৰ খেলুৱৈয়ে গ'ল দিব নোৱাৰাত খেলখন আৰু বেছি ৰোমাঞ্চকৰ হৈ পৰে। দুয়োটা দলৰ খেলুৱৈসকলে কোল্ড ড্ৰিংকছ খোৱাৰ পাছত খন্তেক সময় জিৰণি লোৱাৰ পাছতেই খেলখন পুনৰ আৰম্ভ হয় দ্বিতীয় হাফ টাইম। দ্বিতীয় হাফতো খেলুৱৈসকলে নিজ নিজ প্ৰচেষ্টা অব্যাহত ৰাখে। দুয়োটা দলৰ খেলুৱৈসকলে সম্পূৰ্ণ শক্তিসমূহ খেলখনত লগাই দিয়ে। দুয়োটা দলেই মাজে সময়ে কৰ্ণাৰ কিক মাৰিবলৈ সুবিধা পাইছিল। কৰ্ণাৰ কিকতো কোনো দলেই গ'ল দিব নোৱাৰে। এনেদৰে দুয়োটা দলৰ খেলুৱৈসকলে খুব সুন্দৰভাৱে নিজ নিজ খেলৰ প্ৰদৰ্শন কৰে। এনেদৰে ৰেফাৰীয়ে খেলখনৰ সময় সম্পূৰ্ণ হ'ল বুলি হুইছেল মাৰি দিয়ে আৰু পেনাল্টি শ্বুটআউটৰ কাৰণে সাজু হ'বলৈ নিৰ্দেশ দিয়ে। আৰু মই আপোনালোকক পেনাল্টি শ্বুটআউট দেখুৱাবলৈ চেষ্টা কৰিছো। অৱশেষত দেউৰী FC দলে বালিজান FC দলক দুটা গ'লৰ ব্যৱধানত পৰাস্ত কৰি জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।
আৰু অৱশেষত বঁটা বিতৰণী অনুষ্ঠানৰ পূৰ্বে আদিবাসী মহিলাসকলে তেখেতসকলৰ পৰম্পৰাগত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে সফলতাৰে বঁটা বিতৰণী অনুষ্ঠানটি সামৰণি ঘটে। দৰ্শকসকল, এনেধৰণৰ নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতি দি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।